এখন সুন্দৰ গাঁৱলীয়া ঘৰ, আহল বহল আগচোতাল পাছচোতাল। আগচোতালৰ কাষে কাষে যদি বিবিধ থলুৱা ফুলৰ গছ, পাছফালৰ বাৰীত আকৌ বিবিধ ফল মূলকে ধৰি শাক পাচলিৰ গছ, গোহালিত গৰু, পুখুৰীত মাছ, হাঁহ পাৰৰ উপস্থিতিয়ে সজীৱ কৰি ৰখা এটি পৰিৱেশ। তাৰোপৰি বছৰেকৰ 12 মাহে লাগি থকা তাঁতশালখনে যেন সোণতহে সুৱগা ৰচিছে। আগচোতালৰ এমূৰে পূবলৈ বুলি মূৰ কৰি থকা সৰু অথচ সুন্দৰকৈ লেপি মুচি থোৱা গোসাঁই ঘৰটো, তাৰ ঠিক সন্মুখতে তুলসীৰ ভেটিটো, য'ত বছৰৰ কেওটা মাহতে সন্ধিয়া চাকি জ্বলোৱা হয়। তাৰোপৰি আগচোতালৰে এমূৰে একাষৰীয়াকৈ থকা 5টা প্ৰকাণ্ড ডাঙৰ ভঁৰালে ঘৰখনৰ আৰ্থিক অৱস্থাৰ নিদৰ্শন দাঙি ধৰি আছে যুগ যুগ ধৰি। সেইখন ঘৰৰে একমাত্ৰ বোৱাৰী হৈছে ৰশ্মি। দেখাত যেনেকৈ চকুত লগা, ব্যৱহাৰ পাতিটো অতি অমায়িক। কাম কাজত যেন তাইক কোনেও পিছ পেলাবই নোৱাৰিব। তাঁতৰ শালতো এনে পাৰ্গত যে গাঁৱৰ জীয়ৰী বোৱাৰীৰ মুখে মুখে আজি ৰশ্মিৰ নাম। ৰামেশ্বৰ বৰা আৰু দৈমন্তী বৰাৰ এটাই পুতেক, নাম তাৰ ৰাম। পাঁচোজনীকৈ বায়েকৰ পিছত পেট মোচা ল'ৰা সি। সেই সৰুৰে পৰা অতি আদৰ যত্নৰে সি লালিত পালিত হৈছে। দৈমন্তী বৰাৰ গিৰিয়েক ৰামেশ্বৰ বৰা জীয়াই থাকোঁতে পাঁচোজনীলৈ ছোৱালীক বিয়া দিয়ে, যদিও ল'ৰাৰ সংসাৰখন চোৱাৰ ভাগ্য নহ'ল তেওঁৰ। হঠাতে হোৱা জ্বৰটোৰ মানুহটো সিপুৰি পালেগৈ। আচলতে ঘৰখনৰ প্ৰথম 3জনী ছোৱালী দৈমন্তীৰ নিজৰ ভাগৰ নহয়, সতিনীৰ পিনৰহে। কিন্তু যেতিয়া ৰামেশ্বৰ বৰাৰ ডাঙৰগৰাকী ঘৈণীয়েকৰ মৃত্যু হয়, তেতিয়ালৈকে সেই ছোৱালীজনী 3জনীৰ মাথো এজনীকহে বিয়া দিয়া হৈছিল। তাৰ পাছৰ 2জনীৰ বিয়া দৈমন্তীয়ে মাহীয়েক হিচাপে নহয়, মাক হিচাপে দিছে। আচলতে তেওঁলোক যদিও সম্বন্ধত সতিনী, একেজন মানুহৰে পত্নী আছিল, কিন্তু 2জনীৰ মাজত বৰ মিলা প্ৰীতি আছিল। সেই ঘৰখনত সদায় এক শান্তিৰ পৰিৱেশে বিৰাজ কৰিছে। এনে পৰিৱেশত বায়েকহঁতৰ পিছে পিছে ৰামো ডাঙৰ হৈ আহে। সেই সময়ত ঘৰখনৰ ভাতৰ চৰুৰ পৰা আৰম্ভ কৰি খেতিখোলালৈকে সকলো কাম ভাগ কৰি লোৱা হৈছিল। সেয়ে কোনো অসুবিধা নোহোৱাকৈ ঘৰখন চালিত হৈ আছিল। আচলতে কামৰ এই ভাগ বতৰা দৈমন্তীৰ শাহুৱেকেই কৰি দিছিল। তাৰোপৰি সেইখন আছিল 5জনীকৈ ছোৱালী থকা ঘৰ। সেই কামৰ বাবে মানুহৰ নাটনি হোৱা নাছিল কোনোদিনেই। তাৰোপৰি গাঁৱৰ 2-এগৰাকী মহিলা দুখীয়া মাতিলেই আহিছিল। কিন্তু একাদিক্ৰমে দৈমন্তীৰ শাহুৱেক, তাৰ পিছতে সতিনীয়েক আৰু শেষত গিৰিয়েকৰ মৃত্যু হোৱাত ঘৰখন প্ৰায় উদং হোৱা দি হয়। তাৰোপৰি ছোৱালীবোৰকো এজনী এজনী কৰি যেতিয়া একোখন ঘৰলৈ উলিয়াই দিয়া হয়, তেতিয়া ঘৰখনত মানুহ বুলিবলৈ থাকিল মাথো 2টাহে, দৈমন্তী আৰু তেওঁৰ পেট মোচা সন্তান ৰাম। সেয়ে যেতিয়া উদং ঘৰখন পূৰ কৰিবলৈ বুলি দৈমন্তীয়ে পুতেক ৰামৰ বাবে ছোৱালী বিচাৰিবলৈ লাগিল, এদিন ৰামে নিজেই আহি মাকক ক'লেহি ৰশ্মিৰ কথা। কিয়নো ৰশ্মি আৰু ৰাম বছৰ ধৰি দুয়োটাই দুয়োটাক ভাল পাই আহিছিল। তাতে ৰশ্মিও একো অজাতিৰ ছোৱালী নাছিল। সেই দৈমন্তীয়ে কথাটো জনা মাত্ৰকেই 2জনমান আত্মীয় লগত লৈ ছোৱালী খুজিবলৈ বুলি ৰশ্মিৰ ঘৰ গৈ পালেগৈ। অজস্ৰ মাটি সম্পত্তিৰ গৰাকী তথা স্বভাৱে চৰিত্ৰই ভাল ৰামহেন ল'ৰা এটাকনো এৰে কি বুলি। তাতে তাৰ ঘৰৰ পৰা স্বয়ং তাৰ মাকে যেতিয়া প্ৰস্তাৱ আগবঢ়ায়, ৰশ্মিৰ মাক দেউতাকৰ চিন্তা কৰিবলৈ আৰু একো নাথাকিল। গতিকে 6 মাহৰ ভিতৰতে ৰামলৈ বুলি ৰশ্মিক বিয়া দি উলিয়াই দিয়ে তেওঁলোকে। ৰশ্মি বিয়া হৈ আহিয়ে নতুন ঘৰখনৰ সকলো কাম নিজৰ আয়ত্তলৈ আনে। দৈমন্তীয়ে বোৱাৰীয়েকৰ গাত এনে লক্ষণ দেখি নিজেই তাইক সকলো বুজাই বঢ়াই এদিন ঘৰখনৰ মূল চাবিকাঠি হাতত গুজি দি কয়, এয়া ল, এতিয়াৰ পৰা এই ঘৰ বাৰী মাটি সকলো তোৰ। মই জানো তই পাৰিবি সকলো চম্ভালিবলৈ। কেতিয়াবা কিবা অসুবিধাত পৰিলে মোক কবি। ময়ো শাহুৱে গৰকা বোৱাৰীয়ে আছিলোঁ। কিবা নহয় কিবা উপায় উলিয়ামেই। বুজিলি নহয়? হ'ব আই, আপুনি লগত আছে যেতিয়া মোৰো চিন্তা কমিল। মই আপুনি কোৱাৰ দৰে সকলো কৰি যাবলৈ চেষ্টা কৰিম। মাথো আশীৰ্বাদ কৰে যেন সদায়। এইবুলি উৰণিখন টানি ৰশ্মিয়ে শাহুৱেকৰ চৰণ স্পৰ্শ কৰিলে। সেই দিন ধৰি ৰশ্মিয়ে যেনেকৈ ঘৰখন ধৰিলে যে ইমান সুন্দৰকৈ মাথো এজনী মানুহে এনে এখন প্ৰকাণ্ড ঘৰ ধৰাটো সাধাৰণ কথা নাছিল। সকলোৱে একমুখে তাইক লখিমী বোৱাৰী আখ্যা দি গ'ল। এনেকৈয়ে 2টা বছৰ পাৰ হ'ল। 2টাকৈ বসন্ত আৰু গ'ল। কিন্তু ৰশ্মিয়েহে কোনো নতুন খবৰ নিদিয়াত দৈমন্তীৰ চিন্তিত হৈ পৰিল।
সেয়েহে অকণো পলম নকৰি কিবা দায় দুখ থাকি যাব পাৰে বুলি খন্দাবলৈ তেওঁ গৈ চিধাই সেই জাগ্ৰত শিৱধানখন পালেগৈ, য'ত চাকি বন্তি দিয়েই তেওঁ পুত্ৰ সন্তান লভিছিল। তাত থকা বাবাজনে সকলো শুনি বহু কিবা কিবি দিহা পৰামৰ্শ আগবঢ়ায়। আহিবৰ সময়ত দময়ন্তীয়ে গুৱাপানসহ মাননি আগবঢ়াই তেওঁৰ চৰণত দীঘল দি পৰে। ৰাম আৰু ৰশ্মিৰ মনলৈ হয়তো সন্তানৰ কথা অহাই নাছিল। মাকে আহি যেতিয়া সন্তান প্ৰাপ্তিৰ বাবে কৰিবলগীয়া সকলোবোৰ কৰ্ম দুয়োটাকে ভালকৈ বুজাই দিয়ে, তেতিয়াহে যেন তাহাঁতৰ গা লৰিল। তাৰ পিছতে দুয়োৱে অতি ভক্তিৰে মাকে কোৱাৰ দৰে সকলোবোৰ কৰ্ম কৰি যায় এটা এটাকৈ। এতিয়া ৰশ্মি যিহেতু বিয়া হোৱা 2 বছৰেই হ'ল, তাই আৰু সেই উৰণীয়া মনৰ ছোৱালীজনী হৈ থকা নাই। এতিয়া তাই এজনী দায়িত্বশীল বোৱাৰী, যাৰ কাম তাঁতৰ শালৰ পৰা আৰম্ভ কৰি খেতিশোলালৈকে আছে। অৱশ্যে ৰামো সেই আগৰ ৰাম হৈ থকা নাই। বিয়া বাৰু পাতি ঘৰ সংসাৰ সকলোৰে দায়িত্ব তাৰো মূৰৰ ওপৰলৈ আহিল। আচলতে এই 2 বছৰত ৰাম আৰু ৰশ্মি দুয়োৰে জীৱনলৈ বহুত পৰিৱৰ্তন আহে। এনেই নকয় নহয়, গছ কাটিলেই মূৰা, বিয়া পাতিলেই বুঢ়া বুলি। ডেকাকালৰ নিচিনা জীৱন আৰু ক'তনো থাকে বিয়া পতাৰ পিছত। শিৱধানৰ বাবাজনৰ দিহাই সোনকালেই ফল দেখুৱালে। ৰশ্মিয়ে সুখবৰটো কৈ শাহুৱেকক দিলেগৈ। অৱশ্যে তেওঁ ইতিমধ্যে হিচাপ কৰিয়েই থৈছিল। গতিকে এতিয়া বুঢ়ীক আৰু পাই কোনে? বুঢ়ীৰ গা একেবাৰে 7খন 8খন হোৱা দিয়ে হ'ল। ইটোহে নকৰিবি, সিটোহে নাখাবি, এইবোৰ খাবি আদি অলেখ উপদেশেৰে তাইক ভৰাই পেলালে তেওঁ। তাৰোপৰি ভাতৰ চৰুত তেওঁ নিজেই সোমাই ঘৰৰ কাম বনত সহায় কৰিবলৈ বুলি গাঁৱৰে আৰু 2জনী মহিলাও ল'লে নতুনকৈ। তেওঁ যে অকল ৰশ্মিকহে নীতি নিয়মেৰে বান্ধি পেলালে এনে নহয়, ৰামৰ ওপৰতো বহুতো নিষেধাজ্ঞা লগোৱা হ'ল এইবাৰ। এনেকৈয়ে শাহুৱেকৰ আচপৈচানতে 5 মাহত ভৰি দিলে ৰশ্মিয়ে। পঞ্চামৃতৰো ব্যৱস্থা কৰা হ'ল ইতিমধ্যে। মাথো মাজে সময়ে তেওঁ নিজে কেঁচুৱা পোৱা দিনবোৰৰ কথা কয় আজিকালি ৰশ্মিৰ আগত। আচলতে সতিনী বায়েক নথকা হ'লে তেওঁ যেন 3টা সন্তান জন্ম দিবই নোৱাৰিলেহেঁতেন। তেওঁৰ কথা শুনি ৰশ্মিয়েও ভাবে, সতিনী ভাল হ'লে কিমান সকাহ, অথচ বেয়া হ'লে সকলো শেষ। আজি ৰাম আৰু ৰুমিৰ ফুলশয্যাৰ নিশা। সময়ত ৰাম গৈ ৰুমিৰ কোঠাত সোমালেগৈ। কাষৰ কোঠাত ৰামৰে 7 মহীয়া সন্তান পেটত লৈ অকলে অকলে পৰি থাকিল ৰশ্মি। নিশা গভীৰৰ পৰা গভীৰ হৈ আহিল, কিন্তু ৰশ্মিৰ চকুলৈ টোপনি অহাৰ কোনো লক্ষণেই দেখা নিদিলে। এসময়ত হয়তো চোতালৰ সিপাৰৰ ঘৰটোৰ কোঠা এটাত শাহুৱেকো টোপনিত লাল কাল দিলে। কিয়নো কেইদিনৰ সকলো কাম অকল শাহুৱেকেই কৰি গৈছে, তাইক একো কৰিবলৈ নাই দিয়া। তেওঁ দেহত কষ্ট পায় বুলি, কিন্তু তাইৰ মনৰ কষ্টৰ কথা কিয় কোনেও অকণো নাভাবিলে। এগৰাকী নাৰী হিচাপে তাইৰ এই মনোকষ্ট মাকে বুজিব লাগিছিল, কিন্তু নুবুজিলে। শাহুৱেকে বুজিব লাগিছিল, তেওঁ নুবুজিলে। আৰু ৰাম, এই মানুহজনকনো আৰু কি ক'ব তাইহে গৰ্ভৱতী হৈছে, তেওঁতো হোৱা নাই। তেনেস্থলত তেওঁ কিয় সকলো ত্যাগ কৰিব ৰশ্মিৰ লগ দিবলৈ বুলিয়েই? তাতে সদায় লগত থকাবোৰে এনেও আমুৱায়। ৰশ্মিৰ দুচকুৰে পুনৰ লোটক বৈ আহিল। একেটা ঘৰৰ একেখন চালিৰ তলতে এজনী গৰ্ভৱতীয়ে উৰে নিশাটো কান্দি কান্দিয়েই কটালে। অথচ সেই কোঠাটোৰ বেৰখনৰ সিপাৰে এহাল পুৰুষ নাৰী লিপ্ত হ'ল আদিম কামনা পূৰণত। অথচ সেইসকল কিন্তু ৰশ্মিৰ বাবে কোনো পৰৰ লোক নাছিল। এজন যদি তাইৰ স্বামী আছিল, আন এগৰাকী আকৌ তাইৰে নিজৰ ভগ্নী। এনেদৰেই দিনবোৰ আগুৱাই গ'ল। আজিকালিতো ৰামে যেন পাহৰিয়েই পেলালে ৰশ্মি নামৰ সত্তাটোক। মাথো নৱবিবাহিতৰ নিচাত মচগুল হৈ কেৱল মাথো ঘৈণীয়েক ৰুমিতে আবদ্ধ হৈ পৰিল মন মগজুৰে। তই আকৌ কিয় কান্দিছ? তোক মোৰ মানুহজনে আনোতে মোক কন্দা দেখিছিলি, এতিয়া তেওঁক তয়ো আমোৱালি, সেয়েহে আকৌ বিয়াৰ বাবে মন মেলিছে। পুৰুষ মানুহ, মন গ'লেই 10জনী আনিব পাৰে, তাতে তই এতিয়া গাভাৰি তিৰোতা। মোৰো কেঁচুৱাৰ মোটা কাপোৰ সলাওঁতেই ৰাতিটো যায়। গতিকে তেওঁ আন কাৰোবাক আনিব বিচাৰিছে, আনিবলৈ দে। সতিনী ৰূপে বায়েক ৰশ্মিৰ কথাত ৰুমি চুপ হৈ ৰ'ল এইবাৰ। এৰা, এতিয়া তাই কান্দি কাটিনো কিটো পাব? ৰশ্মিয়ে ৰুমিলৈ চাই পুনৰ ক'লে, চা ভনী, আমি হ'লো মাইকী জাত। আমাৰ বাবে মাথো এজনেই, কিন্তু পুৰুষ হোৱাৰ বাবেই পিতায়েও আনিছিল 3জনীকৈ তিৰোতা বিয়া কৰাই।
শহুৰেও আনিছিল 2জনী আৰু এতিয়া মানুহজনৰো হ'ব 3জনী। এনেও আমাৰ সমাজখনতো পুৰুষতান্ত্ৰিকতেই আগৰ ৰজা মহাৰাজায়ো বহুজনীক বিয়া পাতি ৰাণী কৰিছিল। গতিকে এয়া যুগ যুগ ধৰি চলি থকা এটা নিয়ম, য'ত মাইকী মানুহৰ চকুলোৰ কোনো মূল্যই নাই। মই গৰ্ভৱতী হৈ থাকোঁতে তই জানো এবাৰ ভাবি চাইছিলি তোৰ এনে আগমনে মোৰ কি অৱস্থা কৰিছিল? এতিয়া আকৌ একেটাই হ'বলৈ গৈ আছে। আচলতে দোষ পুৰুষৰ নহয়, দোষ আমাৰবোৰৰ গাতহে। কিয়নো আমি মাইকী মানুহখিনিয়ে ইজনীয়ে সিজনীৰ দুখ নুবুজো আৰু পুৰুষ জাতটোৰ স্বভাৱটোৱে হৈছে বহুগামী। হয়তো ক'ৰবাত কোনোজনে নিজ পত্নীৰ শৰীৰক গুৰুত্ব নিদি কেৱল মাথো মনটোকহে ভাল পাব পাৰে। তেনে ক্ষেত্ৰত সেইজনৰ বাবে পুনৰ বিবাহৰ প্ৰশ্নই নাহে কোনো কালে। কিন্তু এনে পুৰুষ পাবলৈ বহুত কঠিন। মই যেতিয়া এইজনক ভাল পাই আছিলোঁ তেতিয়া ময়ো ভাবিছিলোঁ এইজনেই তেনে এজন পুৰুষ বুলি। কিন্তু ক'তা, তেওঁতো মই ভবাৰ দৰে নোলাল। এয়া এপাচি শাকত এটা জলকীয়াৰ দৰেহে। বহুদিনৰ পৰা মনত সাঁচি ৰখা সুখ দুখৰ উদগিৰণ হ'ল ৰশ্মিৰ আজি। মনটোৱে যেন আজিহে অলপ শান্তি পালে তেনে লাগি আহিল ৰশ্মিৰ। আজি ৰাম তৃতীয়বাৰৰ বাবে দৰা হৈ ওলাই গৈছে। উভতি আহোঁতে লগত আৰু এজনী ঘৈণীয়েকক লগত লৈ আহিব তেওঁ। আৰু আগৰ কেইবাৰৰ দৰেই মাকে পুনৰ আদৰি আনিব বোৱাৰীক। আৰু ইচ্ছা থাকক বা নাথাককে ৰশ্মি আৰু ৰুমিয়ে আদৰি ল'বই লাগিব সেই নতুন সতিনীগৰাকীক। ৰশ্মিৰ কেঁচুৱাকণৰ বয়স 1.5 বছৰ হৈছে। ৰুমিৰ আকৌ গা নোধোৱা 3 মাহেই হ'ল। হয়তো বছৰটোৰ ভিতৰত নতুনগৰাকীয়েও সুখবৰ জনাব। সুখী হ'ব শাহুৱেক। কিয়নো ইমান ডাঙৰ মাটি বাৰী ভোগ কৰিবলৈ মানুহ লাগে আৰু মানুহ এনেদৰে বাঢ়ি এটা পৰিয়ালত। কিন্তু এজন মাথো পুৰুষক লৈ ঘৈণীয়েকহঁতে কেনেকৈ খাইছে, কেনেকৈ মানুহজনক ভাগ বতৰা কৰি লৈছে, ইয়াৰ খবৰ জানো কোনোবাই ল'ব? কোনোজনীয়ে দুখ কৰিলে ক'ব মাইকী মানুহৰ জীৱনেই এনেকুৱাও, সহিবই লাগিব। আকৌ কোনোজনীয়ে যদি প্ৰতিবাদ কৰে তাই হৈ পৰিব সতিনীৰ লগত মিলিব নোৱাৰা তিৰোতা। মুঠতে যিয়েই নহওক দুখ কিন্তু সদায় মাইকী মানুহৰ গাতেই হ'ব। কোনেও কিন্তু এবাৰৰ বাবেও ভাবি নাচায় নতুন ঘৈণীয়েকক পাই পুৰুষজনে আগৰ কেইজনীৰ প্ৰতি কেনে আচৰণ কৰিছে। তেওঁলোকে কেৱল মাথো পুৰুষ হোৱাৰ বাবেই দুখ থাকিলেও দোষী সাব্যস্ত হোৱাৰ পৰা সাৰি যায়। ঠিক দুকমুকালিতে দৰা ঘূৰি অহাৰ শব্দ শুনিলে ৰশ্মিয়ে। ল'ৰাকণক মাহীয়েকৰ ওচৰতে শুৱাই তাই এইবাৰ ওলাই গ'ল। শাহুৱেকে 2জনীমান আয়তীক লগত লৈ কইনাক আদৰি আনিলে। ৰুমিৰ কোঠাৰ কাষতে সজা নতুন কোঠাটো এইবাৰ সৰু বোৱাৰীক দিলে। শাহুৱেকে সময়ত সকলো ঘৰাঘৰি হ'ল। ৰশ্মিও আনদিনাৰ দৰে কামত লাগিল। তাই জানে যিমানেই যি নহওক তাইয়ে ঘৰখনৰ ডাঙৰ বোৱাৰী। তাইৰ হাততেই সকলো চাবি কাঠি দি গৈছে শাহুৱেকে। গতিকে প্ৰাণ থকালৈকে কৰি যাবই লাগিব তাই। গিৰিয়েকে লাগিলে যিমান জনীয়ে নানক ঘৰখনৰ এই দায়িত্বত মাথো তাইহে আছে। অৱশ্যে তাই কামৰ বাবে আন কাৰোবাৰ মুখলৈ চাই থকা বিধৰ তিৰোতা নহয়। সদায় নিজেই কৰিয়ে খাইছে আৰু পৰালৈকে কৰিয়ে খাব। অৱশ্যে সতিনী হিচাপে ভনীয়েক ৰুমিক তাই ঠিকেই পাইছে। যি কৰিবলৈ কৈ তাই তাকেই কৰে। এক সমীহ কৰি চলে তাই সদায় বায়েকক। গতিকে লোকে দেখাকৈ কেতিয়াও একো কাজিয়া হোৱা নাই তাহাঁতৰ মাজত। এইগৰাকীও তেনেধৰণৰ হ'লে ভাল হয় আৰু নহ'লে ঘৰ গুচি বাঁহতল হ'ব। অৱশ্যে ভনীয়েকৰ লগত ৰশ্মিৰ কোনো মত বিৰোধ নোহোৱাৰ আন এটা কাৰণো নথকা নহয়। ৰুমিক অনাৰ দিন ধৰি কোনোদিনেই ৰশ্মিয়ে মানুহজনক বিচৰা নাই। ৰুমিৰ লগতেই থাকিবলৈ বুলি এৰি দিলে তাই মানুহজনক সদায়ৰ বাবে। প্ৰকৃততে ৰামৰ দ্বিতীয় বিবাহৰ দিন ধৰি ৰশ্মিৰ মন মগজুৰ লগতে কোঠাৰ পৰাও ৰাম। এতিয়া তাই যি কৰিছে দময়ন্তীৰ বৰাৰ ডাঙৰ বোৱাৰীক হিচাপেহে কৰি গৈছে। ৰামৰ সৰু ঘৈণীয়েক যি আঠমঙলা খাবলৈ বুলি মাকৰ ঘৰ গৈ গ'ল, পুনৰ ঘূৰি নাহিল আৰু মাকৰ ঘৰৰ পৰাই পলাল আগৰ প্ৰেমিকৰ লগত। ৰামৰ অন্তৰত যেন জুইহে লাগিল তেতিয়াৰ পৰা। গোটেইখন তাল ফাল লগাই ফুৰিছে সি। শাহুৱেকে খবৰ ল'বলৈ অহা মানুহবোৰৰ মুখৰ খজুৱতি মাৰোঁতে ব্যস্ত আছে। কিন্তু ৰশ্মি সদায়ৰ দৰেই ঘৰখনক পৰিচালিত কৰাত ব্যস্ত হৈ আছে। ল'ৰাকণক মাহীয়েকৰ কোলাত দি খবৰ ল'বলৈ অহা লোকসকলক চাহ তামোল দিছে। পথাৰৰ ৰোৱনীলৈ বুলি ভাতৰ টোপোলা বান্ধিছে। হালোৱা ল'ৰাটোকো ভাত দিছে। মুঠতে ভীষণ ব্যস্ত তাই।
ৰুমিৰ গাত যিহেতু লেঠা, লগতে গিৰিয়েকে এনে কাণ্ড কৰাৰ দিন ধৰি মনো বেয়া, সেয়ে তাই ভাগিনটোৰ লগতে অলপ সময় পাৰ কৰিবলৈ পাই ভালেই পাইছে। তাৰোপৰি আজিকালি তাই বায়েকৰ ওচৰতো বৰ অপৰাধ বোধ কৰে। যিমান যাতনা তাই বায়েকক অজানিতে দিছিল, সিমান আজি তাই নিজেই ভুগি আছে। কিন্তু তাই আচৰিত হৈ এয়া ভাবিহে মাক অথবা শাহুৱেকহঁতকে কেনেকৈ এনেবোৰ কথাক সহজে লৈ যায়। তেওঁলোকে নিজেওতো সতিনীৰ ভাত খাই আহিছে। এসময়ত তেনেহ'লে তেওঁলোকেও এনে এটা দিন পাৰ কৰিছে নিশ্চয়। কিমান যন্ত্ৰণাদায়ক নিজৰ মানুহজনক আনৰ লগত ভাগ বতৰা কৰাটো, সেয়া জানিও কিয় বাৰু নিজৰ যি বোৱাৰীলৈও সতিনী গোটাই আনিছে তেওঁলোকে। নে ইয়াৰ আঁৰত কেৱল মাথো বংশ বৃদ্ধিয়েই মূল কাৰণ হৈ থিয় দি আছে। কথাবোৰ ভাবিও তাই উৰ নাপায়, অথচ নভবাকৈও থাকিব নোৱাৰে তাই। চাওক, আপুনি আইৰ কথা মানি লওক। যোৱাজনীতো গ'লেই, এতিয়া তাইৰ নাম লৈ হুলস্থুলখন কৰি থাকিলেতো তাই ঘূৰি নাহে। দৈমন্তীৰ কথাত সৈমান নোহোৱাত ৰশ্মিয়ে অৱশেষত মুখ খুলিলে গিৰিয়েকৰ আগত। তই কি বুজিবি মোৰ মনৰ যন্ত্ৰণাক? এইবুলি ৰামে ক'বলৈহে পালে। ৰশ্মিৰ অন্তৰত সুপ্ত অৱস্থাত থকা ক্ষোভৰ বিস্ফোৰণ ঘটিল লগালগ। এৰা, আপুনি ঠিকেই কৈছে, মই বুজি নাপাম আপোনাৰ সেই যন্ত্ৰণাক। আৰু বুজিমনো কিয়? আপুনি পাইছিলেনে বুজি? ৰশ্মিৰ মুখত এনে কথা শুনি ৰাম আচৰিত হ'ল এইবাৰ। তই কি কৈছ এইবোৰ? সি পুনৰ সুধিলে তাইক। মই যি কৈছোঁ সকলো সত্য কথাই কৈছোঁ। যিদিনা আপুনি আইৰ আগত আপোনাৰ দ্বিতীয় বিবাহৰ আপোনাৰ কোনো আপত্তি নাই বুলি কৈছিল, সেই সময়ত মোৰ অন্তৰত জ্বলি উঠা জুইকুৰাক আপুনি দেখিছিলেনে? য'ত আপুনি মোক বুজি নাপালে, তেনেস্থলত মই বুজাৰ প্ৰশ্নই নাহে। খঙত ফুপাই উঠিল ৰশ্মি এইবাৰ। কিন্তু মইতো প্ৰথমতে তোকেই আহি কৈছিলোঁ, তই আপত্তি নকৰাতহে আইক কওঁ তেনেকৈ। মই কি বুলি আপত্তি কৰাটো বিচাৰিছিল আপুনি? এইবোৰ কথা মানুহে মুখেৰে ব্যক্ত কৰা কথা নেকি? আপুনিচোন বিয়াৰ আগতেই মোক নাপালে দৈয়াঙত জাপ দিম বুলি কৈছিল। তেনেস্থলত আপোনাৰ ইমান মৰমৰ মানুহজনীক আপুনি নিজেই যেতিয়া ঠেলি দূৰ কৰিব খুজিলে, মই আকৌ কিয় বাধা দিম? মোৰো নিজা বুলিবলৈ কিবা এটা আছে। সদায় জুখি মাখি কথা কোৱা ৰশ্মিৰ মুখত এনেবোৰ কথা শুনি ৰামৰ লগতে শাহুৱেকো নিতাল মাৰিল। আৰু শুনক, কেৱল যে পুৰুষৰে আমোৱাব লাগে এই বুলিতো কোনো কথা নাই। এতিয়া আপোনাৰ নতুন ঘৈণীৰ আপোনাক আমোৱালে, সেয়ে তাই পুনৰ বিয়াত বহিল। যেনেকৈ আপোনালোক পুৰুষসকল বহে বাৰে বাৰে বিবিধ অজুহাত লৈ, নহয় জানো? আৰু অতি দুখৰ কথা, আমাৰেই আপোন মাইকী মানুহ কিছুমানে আপোনালোক পুৰুষসকলৰ এনে কামত হাত উজান দিয়ে। তেওঁলোকে পাহৰি যায় নিজে সতিনী ভাত খোৱাৰ যন্ত্ৰণাখিনিক। কোনো কথা নাই, আজি এই আপোনাক এৰি বেলেগলৈ গ'লগৈ। বিচাৰিলে সপ্তাহটোৰ ভিতৰতে আপুনিও আৰু এজনী আনিব পাৰিব। অতসোপা মাটি সম্পত্তি থকা লোকলৈ কোনেও ছোৱালী নিদিওঁ বুলি নকয় নে কি কয় আই? ৰশ্মিয়ে এইবাৰ দৈমন্তীলৈ চাই সুধিলে। তেওঁ মাথো লাগি তাইলৈকে চাই ৰ'ল বহুপৰ। ভিতৰৰ পৰা ভনীয়েকেও বায়েকৰ সকলো কথা শুনি আছিল। তাই ধৰিব পাৰিলে যে তাইৰ বায়েক আৰু আগৰ বায়েকজনী হৈ থকা নাই। তাই ইতিমধ্যে কালী ৰূপ ধাৰণ কৰিছে। ভয়তে তাই ঠক ঠককৈ কঁপিবলৈ ধৰিলে এইবাৰ। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।